পোনপ্ৰথমে মই ক'ব খুজিছোঁ আজিৰ এই যিটো গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান ইয়ে এটি নতুন দিশ দিছে যে ডিফলো ছাকচেছ হ'ব। এইটো কাৰণে কৈছোঁ যিকোনো এটা প্ৰজেক্ট যিকোনো এটা কাম কৰিলে তাৰ প্ৰথম কথাটো হৈছে নিষ্ঠা, একাগ্ৰতা আৰু আন্তৰিকতা। এই তিনিটাই মই দেখিছোঁ। নেকিব মোৰ ওচৰলৈ যেতিয়া প্ৰথম গৈছে, যিখিনি কথা কৈছে, যিখিনি আগ্ৰহেৰে, যিখিনি আন্তৰিকতাৰে কামটো কৰিবলৈ প্ৰচেষ্টা, তাতে মই বিমুগ্ধ ভাল পাইছোঁ। আৰু এই যি নিষ্ঠা, একাগ্ৰতা আৰু আন্তৰিকতাৰে যেতিয়া এটা কাম কৰিবলৈ যোৱা যায়, আৰু তাত মূলতঃ প্ৰথম কথাটো হৈছে টিম ৱৰ্ক। গোটেই টিমটোৰ ৱৰ্কটোৰ পৰাই তাৰ ছাকচেছটো ওলাই আহে। আৰু সেইটোৰ ক্ষেত্ৰত মোৰ বিশ্বাস নেকিবে ইয়াত কৃতকাৰ্য হ'ব। আমাৰ হিৰইনৰ কথাটো মই কৈছোঁৱে, এভাৰগ্ৰীণ আৰু ইমান সুন্দৰ অভিনয় কৰে, গতিকে মোৰ বিশ্বাস আছে। আৰু তেওঁ যিখিনি কথা কৈছে তাৰ পৰাই গম পাইছোঁ যে যিটো চৰিত্ৰত তেওঁক হৃদয়ংগম কৰিছে আৰু গোটেইটো কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ সেইটো ক্ষেত্ৰত প্ৰচেষ্টা হাতত লৈছে। আৰু এইটো বৰ ডাঙৰ ছাকচেছ। গতিকে মই সেইকাৰণে টিমটোৰ কথা কৈছোঁ, টিম ৱৰ্ক। যিকোনো কামৰ ক্ষেত্ৰত ছাকচেছ হ'ব লাগিলে টিম ৱৰ্ক লাগে। এইটো জেড প্ৰতিটো কথাই প্ৰতিটো ইম্পৰ্টেণ্ট আছে, প্ৰতিটো কথাতে ইম্পৰ্টেণ্ট আছে। প্ৰি প্ৰডাকশ্যনৰ পৰা পোষ্ট প্ৰডাকশ্যনলৈকে গোটেইখিনিতে যেতিয়া টিম ৱৰ্ক ভাল হ'ব, ডেফিনেটলি তাৰ ৰিজাল্টটো ভাল। আজি মই এই ডিফলো আনুষ্ঠানিকভাৱে তথ্যচিত্ৰও নহয়, এইখন এখন চিনেমা। গতিকে গুৰুৰ দায়িত্ব আছে পৰিচালক বা সকলোৱে যাতে আমি একগোট হৈ মাওখে উঠিলে গুৰি পৰুৱাৰ মৰণ নাই, এই কথাটো ভাবি আমি যাতে আগবাঢ়ি যাব পাৰোঁ। আৰু সেই উদ্দেশ্যৰে আজি এইখন মুকলি কৰা হ'ল। আৰু আটাইলৈকে মই ভগৱান আৰু খোদা তাল্লাৰ প্ৰতি সেৱা জনাই আজিৰ এই চিত্ৰগ্ৰহণ অনুষ্ঠানৰ পৰা আদি কৰি গোটেইখিনি সাফল্যমণ্ডিত হওক তাকে মই কামনা কৰিলোঁ। আৰু এই ককায়েক ভায়েক দুয়োটাই যি মনে কামনা কৰিছে সেইখিনি সিদ্ধি হওক বুলি মই ঈশ্বৰৰ চৰণত প্ৰাৰ্থনা জনালোঁ। আমি আটাই আচলতে এই ছবি এখন হ'লে সকলোবিলাকেই আমি শুভেচ্ছা জনাওঁ বা ভাল হওক, ভাল হওক, ভাল হওক। ধন্যবাদ। ধন্যবাদ জেঠাই। নামটো শুনি যেনেকৈ ভাল লাগে তাতকৈ মোৰ বেছিকৈ ভাল লাগিছে। বোকাখাটতে আছে ডিফলো নৈখন। মোৰ ঘৰ যে বোকাখাটত, সেইকাৰণে বেছি ভাল লাগিছে। নৈখন বৰ উদণ্ড নহয়, কিন্তু উন্মাদ নহয়। নৈখন বৰ সুন্দৰকৈ কাৰ্বি পাহাৰৰ পৰা বৈ আহি কাজিৰঙা ৰিজাৰ্ভৰ মাজেদি গৈ পেলাই ব্ৰহ্মপুত্ৰত পৰিছে। আৰু সেই নৈখনত বহুতৰ জীৱিকা আছে, বহুতৰ সপোন আছে। সেই সপোনকে সাৱটি নেকিবৰ বহুদিনে এটা সপোন সেই ডিফলোত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। তাৰ লগত সহযোগ কৰিছে আমাৰ দেৱজিতে, মোৰ ভাতৃপ্ৰতিম। বৰ সুন্দৰকৈ লিখে, তাৰ লিখনি বৰ ভাল। ইতিমধ্যে কেইবাখনো ধাৰাবাহিক বৰ সুন্দৰকৈ তেওঁ দেৱজিতে লিখিছে। মই ভাবোঁ দেৱজিত আৰু নেকিবৰ যিটো কেমেষ্ট্ৰি, সেই কেমেষ্ট্ৰিটো বৰ সুন্দৰকৈ মিলিছে যেন পাওঁ। আৰু আমাৰ শিল্পী কলা কৌশলীখিনিতো আমাৰ ভালেই লাগিছে দেখি। মৃদুলা বাইদেউক দেখিছোঁ, চেতনা বাইদেউক দেখিছোঁ, ডক্টৰ হিতেশ বৰুৱাক দেখিছোঁ, সুব্ৰত আছেই, অৰুণ দা থাকিবই একেই মেঘে ৰাখি। তেখেতক বাৰু এজন আহিলোঁ কাৰণে এজন নাহিলেও হ'ব বুলি ভাবি পেলাই তেখেত তাতে আছে। তেজপুৰত পানীৰ ভয়তে অহা নাই, আচলতে হ'ব বুলি ভাবিছে যে। যিকি নহওক, মই ভাবোঁ যে আমাৰ টীমটো খুব ভাল হ'ব। খুব ঘৰুৱাকৈ, খুব আন্তৰিকতাৰে কাম কৰিম বুলি ভাবিয়েই নেকিবে বহুত দিনৰ আগতে মোৰ লগত কথা পাতিছিলে ছবি এখন কৰিম বুলি। আৰু যেতিয়া ছবিখন কৰিম বুলি সিদ্ধান্ত হ'ল, তাৰপিছৰ পৰা এই ছবিখন ডিফলো ছবিখন কৰাৰ হেঁপাহতে মই কিবা কিবি কাম আহিছে যদিও মই কামটো হাতত লোৱা নাই। যিহেতু আমি ডিফলো নৈত ভাহিবলৈ যাম,
গতিকে আশা ৰাখিছোঁ সাঁতুৰিম, ভাহিম। বহুত সাঁতুৰিব নোৱাৰি, নদীখন বৰ দ, খুবকৈ গুচি যায়। সাঁতুৰিম, আশা ৰাখিছোঁ যে আমি আপোনালোকতো এই টীমৰে মই ভাবোঁ অংশীদাৰ। আমি ৰাইজৰ বা দৰ্শকৰ আশীৰ্বাদ বিচাৰিম। অমৃতাই ইতিমধ্যে কৈ গৈছে, এইখিনি মই ক'ব লগা। শুভেচ্ছা জনালোঁ ডিফলুক। ধন্যবাদ। সিহঁতক একেটা নিদিলে আমাৰ ওপৰত জুলুমেই কৰি থাকিব। এইবোৰ কৰিবলৈ ইহঁতক ওপৰৰ পৰাই নিৰ্দেশ দিয়ে। মই কিন্তু আপোনাক এনেকুৱা মানুহ বুলি ভবা নাছিলো। মছলা নিউজ। এইবাৰ দেখোন চৰকাৰে সকলোৰে ঘৰে ঘৰে পতাকা উত্তোলন কৰিব দিছে। আমাৰ বাবাই ডাঙৰ পতাকা এখন আনিছে। এইবাৰ চৰকাৰে 15 আগষ্টৰ দিনা সকলোৰে ঘৰে ঘৰে পতাকা উত্তোলনৰ যি কাৰ্যসূচী হাতত লৈছে, দেখা গৈছে যে নগৰ গাঁও সকলো দোকানতে কেৱল তিৰংগা পতাকাই ভৰি পৰিছে। আপোনালোকে এইবোৰ কি কৈ আছে? মই হ'লে একো বুজি পোৱা নাই।